শিক্ষাৰ্থীসকল সেকেন্ড ইউনিট টেষ্ট 2025 সোশিয়াল সায়েন্সৰ ক্লাস 9ৰ কুৱেশ্যনখন মই লৈ আহিছো যিসকল ছাত্ৰ আজি পৰীক্ষা হৈ গ'ল তোমালোকৰ নিশ্চয় ভালে হৈছে আৰু যিসকলৰ হোৱা নাই তোমালোকে এইখন কুৱেশ্যন পেপাৰ চাবা এনেকুৱা প্ৰশ্ন আহিব লগতে মই তোমালোকৰ এমসিকিউ যিখিনি আছে সকলোখিনি মই এনসাৰ কৰি দিব চেষ্টা কৰিম সময় 2 ঘণ্টা থাকে ইতিমধ্যে বহু ছাত্ৰছাত্ৰী আমাৰ অনলাইন ক্লাছত জয়েন হৈছে যোৱা কুৱেশ্যনখনটো আমি আলোচনা কৰিছিলো এটা ভাল খবৰ এটা বিগ অফাৰ কিয়নো তোমালোকৰ পেমেন্টটো মাত্ৰ 100 টকা ৰখা গৈছে বছৰিকা পৰীক্ষালৈকে অৰ্থাৎ তোমালোকৰ মাৰ্চৰ লাষ্টলৈকে যেটো বছৰিকা পৰীক্ষা হ'ব গতে তালৈকে পঢ়িলে তোমালোকে পেমেন্ট কৰিব লাগিব মাত্ৰ 100 টকা গতে যিসকল ছাত্ৰছাত্ৰীয়ে অনলাইন ক্লাছ কৰিম বুলি ভাবি আছা তোমালোকে সোনকালে এসএমএস কৰা আৰু সোনকালে জয়েন হোৱা বছৰিকা পৰীক্ষা ভাল কৰিব লাগিব আমি যিমান পাৰো চেষ্টা কৰিম তোমালোকক হেল্প কৰিবৰ কাৰণে নোটছ পাতি আটাইখিনি তোমালোকে আমাৰ পৰা পাই যাবা গতে বহুতে ভাবে এটো মিছা নেকি তোমালোকে যদি মিছা বুলি ভাবিছা তেতিয়া হলে আমাৰ আগৰ ক্লাছ বিলাক চাবা মানে কিমান বছৰৰ পৰা আমি ক্লাছ কৰি আছো প্ৰায় 2-3 বছৰ আগৰ পৰা তোমালোকে ভিডিও বিলাক চাবা গম পাবা তাৰ পৰা আমি ক্লাছ বিলাক কৰি আছো গতিকে তোমালোকে সেইখিনি আটিগুৰি মাৰি চাই লবা চাই লৈ কেনে আমাক এসএমএস কৰিবা ঠিক আছে তেতিয়া গম পাবা আমি খসাকে ক্লাছ কৰি আছো না মিছাকে কৰিছো হয় বাৰু কিছুমানে মিছাকে কৰে কাৰণে বহুতে ভয় খায় এটো ভাল কথা সকলো বস্তু চালি যাই চোৱাটো ভাল কথা গতিকে তোমালোকে চালি যাই চাই আমাৰ তাত এসএমএস কৰিলে যদি জয়েন হ'ব বিচাৰা মাত্ৰ 100 টকা পেমেন্ট কৰিলে হ'ল ঠিক আছে যোৱা ভিডিওটো মই 149 টকা দিছিলো গতিকে তোমালোকে এতিয়া 100 টকা পেমেন্ট কৰিলে হ'ল ঠিক আছে বছৰিকা পৰীক্ষালৈকে কেইটা বিষয় 4টা ম্যাথ সায়েন্স সোশিয়াল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ ঠিক আছে এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছো কোনখন ৰণক অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় সেইটো হৈছে মহগড়ৰ ৰণ ঠিক আছে মহগড়ৰ ৰণক কোৱা হয় নেক্সট হৈছে 2 নম্বৰ কোনখিনি সময়ছোৱাক মানৰ দিন বুলি কোৱা হয় আমি 4টা অপচন পাইছো 1820 ৰ পৰা 22 1926 ৰ পৰা 1947 1921 ৰ পৰা 1925 1826 ৰ পৰা 1947 অনলাইন ক্লাছৰ ষ্টুডেন্টখিনি এটো জানিবই লাগে এই আটাইখিনি কাৰণ এই দুইটা ক্লাছ মই এনেকুৱাকে পঢ়াইছো এটা বস্তু মই এৰি পঢ়োৱা নাই ঠিক আছে গতিকে তোমালোকে জানিবই লাগিব এ টু জেড পঢ়াইছো প্ৰায় 3টা 4টা ক্লাছ লাগিছে গতিকে তোমালোকে যদি নাজানা কিন্তু বৰ ডাঙৰ কথা হ'ব দেই গতিকে তোমালোকে এখিনি আকৌ এবাৰ অকলে ক্লাছটো চাই লবা গতিকে 1821 ৰ পৰা 1825 চন আৰু আমাৰ যেটো নোটছখিনি দিয়েছে নোটছখিনি ধুনিয়াকে এমসিকিউ বহুতে আছে ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা দেশ যুদ্ধৰ সমাপ্তি হৈছিল ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা দেশ যুদ্ধৰ পৰিসমাপ্ত হৈছিল কোনটো হৈছে ইংগ্ৰ-বাৰ্মা ৰণ পৰিসমাপ্ত হৈছিল ইংৰাজ সেনাই কেতিয়া গুৱাহাটী অধিকাৰ কৰিছিল 1824 চনৰ 28 মাৰ্চত এটো হ'ব শুদ্ধ উত্তৰ তলৰ কোনখন ইংগ্ৰ-বাৰ্মা যুদ্ধৰ এখন ৰণাংগন নহয় ইংগ্ৰ-বাৰ্মা যুদ্ধে কাছাৰত কৰিছিল ব্ৰহ্মপুত্ৰত কৰিছিল মণিপুৰত কৰিছিল লগতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতো কৰিছিল কিন্তু ত্ৰিপুৰাত কৰা নাছিল গতিকে এটো ভুল গতিকে শুদ্ধ এটো হ'ব যেটো কৰা নহয় বুলি কৈছে শুদ্ধ এটো হ'ব বদন চন্দ্ৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1817 চনত নেক্সট প্ৰশ্নটো আহিল ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে কি বুলি কৈছিল মান বুলি কৈছিল মানে ব্ৰহ্মদেশৰ মানুহক 9 নম্বৰ প্ৰশ্নটো আছিল আহোমৰ ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত সিংহাসনত কোন বহিছিল ইয়াত 4টা অপচন আছিল কমলেশ্বৰ সিংহ জানো লাগে পুৰন্দৰ সিংহ জানো লাগে তাৰ পিছত বদন বৰফুকন নে পূৰ্ণানন্দ বৰগোহাঁই গতিকে ইয়াৰ এনসাৰটো হ'ব কমলেশ্বৰ সিংহ ঠিক আছে এইবিলাক আতিগুৰি মাৰি পঢ়িব লাগিব দেই এইবিলাক মুখস্থ কৰা বস্তু নহয় ঠিক আছে এইবিলাক তোমালোকে ধুনিয়াকে পাঠটো পঢ়িব লাগে একচুয়ালি তেতিয়া হলে তোমালোক কষ্ট নহয় আৰু তেতিয়া হলে ট্ৰেইনতো তোমালোক সুবিধা হ'ব এই কাৰণে আমি ক্লাছ বিলাক এইবিলাক এ টু জেড পঢ়াই দিও 10 নম্বৰ মানে পতা ৰজা বুলি কাক কোৱা হয় যোগেশ্বৰ সিংহক কোৱা হয় মানে পতা ৰজা ঠিক আছে মানে ৰজা পাতিছিল তেখেতক জনকল্যাণৰ হকে হোৱা এজন শাসনক কি বুলি কোৱা হয় অভিজাততন্ত্ৰ ৰাজতন্ত্ৰ ৰাজ্য ব্যৱস্থা স্বৈৰতন্ত্ৰ এজনৰ শাসন যদি নিজৰ বাবে কৰে স্বৈৰতন্ত্ৰবিলাক পাইছিলা গতিকে জনকল্যাণৰ হকে হোৱা এজনৰ শাসনক কি বুলি কোৱা হয় ৰাজতন্ত্ৰ বুলি কোৱা হয় বিটু শুদ্ধ বেষ্ট মিনিষ্টাৰ মডেল বুলি কোনখনক কোৱা হয় যুক্তৰাষ্ট্ৰীয় চৰকাৰ নে ৰাষ্ট্ৰপতীয় চৰকাৰ সংসদীয় চৰকাৰ নে এককেন্দ্ৰিক চৰকাৰ গতিকে এটো হৈছে সংসদীয় চৰকাৰক যুক্তৰাষ্ট্ৰীয় বেষ্ট মিনিষ্টাৰ মডেল বুলি কোৱা হয় আৰু অৱৰোহণ আৰু সন্তুলন কোনবিধ চৰকাৰৰ এক নীতি গতিকে মই চাম তোমালোকে ভালদৰে পঢ়িছা নে পাঠটো সেই কাৰণে মই কমেন্ট সিস্টেমত ৰাখিছো কোনটো হয় এনসাৰ তোমালোকে দিব চেষ্টা কৰিবা 14 নম্বৰ হৈছে প্ৰশ্নটো সংসদীয় পদ্ধতি চৰকাৰৰ জন্মস্থান ক'ত হৈছে ইংলেণ্ডত হৈছে সংসদীয় পদ্ধতি চৰকাৰৰ জন্মস্থান
কোনখন দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়? আমেৰিকাক কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি। অসমত বাস কৰা এগৰাকী ব্যক্তি ভাৰতৰ নাগৰিক হ'ব পাৰেনে? কিন্তু তেওঁ অসমৰ নাগৰিক হ'ব পাৰেনে? গতিকে এইবিলাক প্ৰশ্ন ডাইৰেক্ট কিতাপত কিন্তু নাই। তোমালোকে জানিব লাগিব নাগৰিকত্ব। অৰ্থাৎ বাহিৰা দেশবিলাকত যদি থাকে তেতিয়াহ'লে কি হয়, তেওঁ অসমৰো বেলেগ দেশ আমেৰিকা বা তেনেকুৱা দেশত কি হয়, অসমৰো তেখেতৰ এখন পৰিচয় পত্ৰ থাকে আৰু লগতে তেখেতে ভাৰতৰো হয়। কিন্তু আমাৰ অসমত তেনেকুৱা নাই। ভাৰত এজনে ব্যক্তি, তেখেত ভাৰতৰে হয়, তাত অসমৰ কোনো হেৰি নাই। গতিকে অসমত থাকক বা বিহাৰত থাকক, তেওঁ এজনে ব্যক্তি, সেইজন হৈছে ভাৰতীয়। গতিকে সেইকাৰণে ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। সেইকাৰণে এই ক্ষেত্ৰত উক্তিটো শুদ্ধ হ'ব, চিটো। জাপানত কোন পদ্ধতিৰ চৰকাৰ চলে? এককেন্দ্ৰিক পদ্ধতিৰ চৰকাৰ চলে। জাপানত তেনেকুৱাকে নেদাৰলেণ্ড সেইবিলাকত। ঠিক আছে। নেক্সট হ'ল কোনগৰাকী দাৰ্শনিকে চৰকাৰ শ্ৰেণীবিভাজন সূচনা কৰিছিল? তেখেত হৈছে প্লেটো। 19 নম্বৰ, কোনগৰাকী ব্যক্তিক হতুৱাই বদন চন্দ্ৰ বৰফুকনক হত্যা কৰা হৈছিল? গমে পাইছা, চনটো মনতে আছে, 1817 চনত। আৰু তেখেত হৈছে কোনে হত্যা কৰিছিল? তেখেত সেই ব্যক্তি হৈছে ৰূপসিং সুবেদাৰ, অৰ্থাৎ ৰূপসিং আছে। ইয়াৰ শুদ্ধ উত্তৰ চিটো হ'ব। কলীয়া ভোমোৰা সেতু দৈৰ্ঘ্য, কলীয়া ভোমোৰা গমে পাইছা তোমালোকে, তেজপুৰত আছে। গতিকে ইয়াৰ দৈৰ্ঘ্য হৈছে 3015 কিলোমিটাৰ। তাৰপিছত আহিল 12 নম্বৰ, 21 নম্বৰত য'ত 2 নম্বৰ আছে, এইকেইটা তোমালোকে চেষ্টা কৰিবা। প্ৰথম ইংগৰ-বাৰ্মা যুদ্ধ কেতিয়া আৰু ক'ত সংঘটিত হৈছিল? মানৰ আক্ৰমণ কোন চনত সংঘটিত হৈছিল? 3টা চন আছে। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ 2টা বৈশিষ্ট্য কিতাপত ধুনীয়াকে আছে। সমতাৰ পৃথকীকৰণ নীতি মানে কি? ইংগৰ-বাৰ্মা যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? গমে পাইছা। মই আনচাৰখিনি কৈ দিয়া নাই। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত 3টা লিখা 3 নম্বৰ আছে। মানৰ অসম আক্ৰমণ 3টা ফলা উল্লেখ কৰা 3 নম্বৰ আছে। যুক্তৰাষ্ট্ৰীয় অৱস্থা 2টা গুণ আৰু 2টা দেশ লিখা 4 নম্বৰ আছে। মানৰ অসম আক্ৰমণৰ প্ৰধান কাৰকসমূহ বহলাই লিখা 5 নম্বৰ আছে। সংসদীয় পদ্ধতিৰ চৰকাৰ বুলিলে কি বুজা? এই পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্য আলোচনা কৰা 2+3 5 নম্বৰ আছে। আৰু টোটেল দি চাওঁ তেতিয়া 50 নম্বৰ প্ৰশ্ন। একেবাৰে সহজ, 2টা চেপ্টাৰৰ পৰা জাষ্ট আহিছে ইয়াত। গতিকে তোমালোকৰ চিলেবাছ আছে বাৰু, সেইমতে হ'ব। গতিকে ইমান টান নহয়, গতিকে ভালদৰে পঢ়িবা আৰু ভাল হ'ব ৰিজাল্ট। আৰু তোমালোকে অনলাইন ক্লাছত জইন হৈ লোৱা, তেতিয়াহ'লে তোমালোকৰ কিন্তু বেছি সুবিধা হ'ব। ঠিক আছে, গতিকে বেছি সুবিধা হ'ব। এতিয়া কোনোবাই ক'ব পাৰে যে ছাৰ ইমান কমত পে'মেণ্ট কৰিছে যে। চ' আমাৰ ইয়াত কোনো ষ্টুডেণ্ট যিমান হ'লেও আমাৰ প্ৰব্লেম নাই, সেইকাৰণে আমি পে'মেণ্ট কম ৰাখিলেও কোনো কথা নাই। গতিকে বেলেগে বহুত পইচা ৰাখে, কিন্তু মই উদ্দেশ্য হৈছে ষ্টুডেণ্টখিনি আহক, ক্লাছ কৰক, বা দুখীয়া ছাত্ৰ ছাত্ৰীখিনি যাতে ক্লাছৰ জৰিয়তে উপকৃত হওক। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিব একেবাৰে নাপাহৰিবা। আৰু বুজি পালে বা বুজি নাপালে 2টা কমেণ্ট কৰি দিবা।